মংগিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত এইখন বিদ্যালয় হৈছে বালিকুৰি আঞ্চলিক হাইস্কুল। এই বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৈছে লাল মামুদ। অভিযোগ মতে প্ৰধান শিক্ষক লাল মামুদৰ ভুলৰ বাবে দীৰ্ঘদিনৰ পৰাই মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্মৰ পৰা বঞ্চিত হৈ আছে ছাত্ৰ-ছাত্ৰী। বিগত 5 মাহে দিয়া নাই ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ খাদ্য। এই অভিযোগ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মাজিদুল ইছলামৰ। ইয়াৰ পূৰ্বে চৰকাৰে আবণ্টন দিয়া বিনামূলীয়া চাউল সঠিকভাৱে ব্যৱহাৰ নকৰাৰো অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মাজিদুল ইছলামক অন্ধকাৰত ৰাখি প্ৰধান শিক্ষক লাল মামুদে নিজা মৈমতালিৰে আন্তঃগাঁথনিৰ টকা তুলি লোৱাৰ লগতে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ চাউল ছাত্ৰ-ছাত্ৰীক কমকৈ খুৱাই অধিকাংশ চাউল গোপনে আত্মসাৎ কৰা বুলি পৰিচালনা সমিতিৰ সভাপতিয়ে অভিযোগ কৰে। ৰাইজ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ অভিযোগৰ ভিত্তিত বিদ্যালয়খনত বৰপেটা জিলা সহকাৰী আয়ুক্ত ময়ূৰাক্ষী দত্ত সৰজমিন তদন্ত কৰি পৰিস্থিতিৰ বুজ লয়। অতি শীঘ্ৰেই এনে দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষকক নিলম্বনৰ লগতে গ্ৰেপ্তাৰৰ দাবী জনাই ৰাইজ আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিয়ে। আমাৰ বিদ্যালয়ত তদন্ত কৰাৰ কাৰণে মেজিষ্ট্ৰেট বাইদেউ আহিছিল। তেখেতে আহি বিদ্যালয়ৰ আচল যিখিনি পৰিস্থিতি সেইখিনি তেখেতে বুজ ল'লে। ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা তেওঁলোকে যিখিনি অভিযোগ আছিল বাইদেউক ক'লে। আমি কমিটিৰ মানুহ উপস্থিত আছিলোঁ। আমাৰ যিখিনি ক'ব লগা আছিল কৈছোঁ, টিচাৰসকলেও যিখিনি ক'ব লগা আছিল কৈছে। তাৰমানে আমাৰ যিজন ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক লাল মামুদ তেখেতে ইনচাৰ্জ লোৱাৰ পিছৰ পৰাই আপোনালোকে ইয়াৰ আগতেও গম পাইছে কিমানবাৰ মানে দুৰ্নীতি কৰিছে। তেতিয়াৰ পৰাই মানে বিভিন্ন দুৰ্নীতিত লিপ্ত হৈছে। মধ্যাহ্ন ভোজনৰ চাউলৰ পৰা আৰম্ভ কৰি চৰকাৰে যিবিলাক ধন দিছে, স্কুলৰ কাৰণে আবণ্টন দিছে, সেই ধনবিলাক মানে তেওঁ প্ৰপাৰ আন্তঃগাঁথনি মানে প্ৰপাৰ ইউটিলাইজ কৰা নাই। এনেকৈ আমি কমিটিৰ মানুহে তেখেতৰ ওচৰত মানে হিচাপ খুজি মিটিং দিলে, মিটিঙত তেখেতে এটেণ্ড থকা নাই। বিভিন্ন ধৰণৰ বেয়া আচৰণ আমাৰ কমিটিৰ মানুহক কৰিছে। প্ৰথমতে আমাৰ কমিটিৰ মানুহক ভয় ভাবুকি দেখুৱাইছে যে আমাৰ ওচৰত যদি হিচাপ খোজা তেতিয়াহ'লে কমিটি ভংগ কৰি দিম। তাৰপিছত টিচাৰসকলক কৈছে যে মোৰ দুৰ্নীতিৰ বিৰুদ্ধে টিচাৰসকলে যদি এটা শব্দ কৰে তেতিয়াহ'লে IS-ৰ পৰা চুকেজ দিয়াম, তাৰপিছত চাকৰি খাই দিম, বেলেগ ঠাইত ট্ৰেন্সফাৰ কৰি দিম। টিচাৰসকলকে এনেকুৱা ধৰণৰ ভাবুকি দিছে। ষ্টুডেণ্টবিলাকক বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাইছে। কৈছে যে পৰীক্ষাত ফেইল কৰাই দিব, তাৰপিছত স্কুলৰ পৰা ৰাষ্টিকেট কৰি দিব, তাৰপিছত প্ৰেক্টিকেলত মাৰ্ক কম দিব। এইবিলাক ভয় ভাবুকি দেখুৱাই তেওঁলোকক মানে দমনমূলক নীতিৰে তেওঁ মানে বিদ্যালয়খন পৰিচালনা কৰাৰ যি মানে চেষ্টা কৰিছে, এইটো মানে এটা শৈক্ষিক পৰিৱেশ বহুত বিনষ্ট হৈছে। বহুত বেয়া লাগিছে, অঞ্চলৰ কাৰণে বহুত দুৰ্ভাগ্যজনক কথা। কিন্তু কথাটো হ'ল তেওঁ ইমান দুৰ্নীতি কৰাৰ পিছত আজি 6 মাহ হ'ল আমি IS অফিচত কমপ্লেইন দিছোঁ। ডিৰেক্টৰ বাইদেউ তাতে আমি হিয়াৰিং হৈছে। গোটেই মানে অসমৰ শিক্ষামন্ত্ৰী মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কথাটো গম পায়। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এই বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ ভাল কৰাৰ কাৰণে কেইবাবাৰো লিখনি দিছে। কিন্তু তাৰ পিছতো 6 মাহ হৈ গ'ল, 6 মাহ হ'ল মানে মধ্যাহ্ন ভোজন টোটেলি বন্ধ হৈ আছে। তাৰপিছত তাৰ আগৰ পৰাই আমি যিহেতু কমপ্লেইন দিছোঁ, তাৰ পিছতো এতিয়ালৈকে কোনো ধৰণৰ একশ্যন হোৱা নাই। কিন্তু কথাটো হ'ল ইমান দুৰ্নীতি কৰাৰ পিছতো যদি চৰকাৰী কোনো বিষয়া হাৰি যায় তেতিয়াহ'লে বাকী বিদ্যালয়বিলাকতো তেনেকুৱা হ'ব যে ইউনিফৰ্ম দিয়া নাই। মিড ডে মিলত যোৱা প্ৰায় 6 মাহ হ'ল বন্ধ হৈ আছে। আজি তদন্তত আহিছিল নাই, এতিয়া আমাৰ এটা ভাল লাগিছে যে মেজিষ্ট্ৰেট বাইদেউ আহিছিল। তেখেতে নিৰপেক্ষ মানুহ বুলি মোৰ ধাৰণা হয়। ৰাইজৰ আস্থা আছে তেখেতৰ ওপৰত। মই ভাবোঁ তেখেতে ভাল এটা ৰিপৰ্ট দিব। ইয়াৰ আগতেও IS ছাৰ আহিছিল, IS ছাৰেও ভাল ৰিপৰ্ট দিছিল। কিন্তু ভাল ৰিপৰ্ট দিয়াৰ পিছতো তেওঁক মানে এতিয়ালৈকে কোনো ধৰণৰ একশ্যন হোৱা নাই। সেই কথাটো মোৰ মানে ডাঙৰ এটা প্ৰশ্ন। কিন্তু প্ৰধান শিক্ষকজনে কেৱল তেওঁৰ দুৰ্নীতিৰ চিন্তা, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়া বা শৈক্ষিক পৰিৱেশ ডেভেলপমেণ্টৰ কাৰণে কোনো ধৰণৰ চিন্তা নাই। তেওঁ কথাটো হ'ল বিদ্যালয়ত আহি লগে লগে গুচি যাব আৰু চৰকাৰে যিবিলাক অনুদান দিছে সেই অনুদানবিলাক তেওঁ আত্মসাৎ কৰিব। তেওঁৰ ইণ্টেনশ্যন এইটোৱে, টকাটো ইণ্টেনশ্যন। তেওঁৰ শৈক্ষিক পৰিৱেশ ভাল কৰাৰ তেওঁৰ কোনো ইণ্টেনশ্যন নাই। মই এছেম্বলিৰ প্ৰেচিডেণ্ট। কলকাছিয়াৰ পৰা আব্দুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। নিবিৰ নিবিৰ
কিনো অনবৰত লাগি থাকা ক'তনো লাগি আছো ইমান সময় হ'ল বাথৰুমতে সোমাই আছ তোৰ আজিকালি কি হৈছে বাবা কথা এটাও ভালকে নাপাত নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800 110031 জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত